নমস্কাৰ সকলোকে লহন কৃষ্ণলৈ স্বাগতম জনাই আজি শংকৰদেৱ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ দ্বিতীয় পাঠ সুভাষিতানি আগবঢ়োৱা হৈছে। অসমীয়া অনুবাদ আৰু প্ৰশ্ন উত্তৰ ইয়াত কৰি দেখুওৱা হৈছে। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। প্ৰথমতে এয়া সুভাষিতানি। ভাৰতে সংস্কৃত ভাষা কামধেনুঃ প্ৰকীৰ্তিতা জননী বিশ্বভাষানাং বিজ্ঞানস্য উপকাৰিণী। অৰ্থাৎ ভাৰতত সংস্কৃত ভাষা কামধেনুৰ দৰে জনাজাত। বিশ্বভাষাৰ জননী এই ভাষা বিজ্ঞানৰো উপকাৰী বুলি কোৱা হৈছে। অৰ্থাৎ কামধেনু গাইৰ লগত দেৱতাসকলৰ যি কামধেনু গাই তাৰ লগত সংস্কৃত ভাষাক তুলনা কৰা হৈছে। সত্যং মাতা পিতা জ্ঞানং ধৰ্মো ভ্ৰাতা দয়া সখা শান্তি পত্নী ক্ষমা পুত্ৰ সৰেতে মম বান্ধৱাঃ। ইয়াৰ অৰ্থ হ'ল মাতৃ সত্য, পিতা জ্ঞান, ধৰ্ম ভাতৃ, দয়া সখা, শান্তি পত্নী আৰু ক্ষমা পুত্ৰ, এই ছটাই মোৰ পৰম সুহৃদ। কাক দৃষ্টি বক ধ্যানং শান নিদ্যা তথৈব চ অল্পহাৰং জীৰ্ণবাস্তম পঞ্চৈতে সত্যলক্ষণম। অৰ্থাৎ কাউৰীৰ দৰে দৃষ্টি, বগলীৰ দৰে ধ্যান আৰু তেনেদৰে কুকুৰৰ দৰে শয়ন, অল্পাহাৰী আৰু গৃহত্যাগী, এই পাঁচটা ছাত্ৰৰ লক্ষণ। গতিকে ছাত্ৰ ছাত্ৰীৰ গাত এই গুণসমূহ থাকিব লাগে। কাউৰীৰ দৰে ধ্যান কৰা, হস্তস্য ভূষণং দানং সত্যং কণ্ঠস্য ভূষণম শ্ৰোতস্য ভূষণং শাস্ত্ৰং ভূষণৈঃ কিং প্ৰয়োজনম। অৰ্থাৎ হাতৰ অলংকাৰ দান কৰ্ম, ডিঙিৰ অলংকাৰ সত্যবচন, কৰ্ণৰ অলংকাৰ শাস্ত্ৰ শ্ৰৱণ, অন্য অলংকাৰৰ কি প্ৰয়োজন। অৰ্থাৎ আমাৰ হাতৰ অলংকাৰ বুলি কওঁতে কাৰোবাক দান কৰিব পোৱাটোৱে হ'লে চবতকৈ ডাঙৰ কৰ্ম। ডিঙিৰ অলংকাৰ তেনেধৰণে সত্য কথা কোৱা, আৰু কৰ্ণৰ অলংকাৰ হ'ল ভাল কথা শুনা। ন দেৱো বিদ্যতে কাষ্ঠে ন পাষাণে ন মৃন্ময়ে ভাৱে হি বিদ্যতে দেৱঃ তস্মাৎ ভাৱো হি কাৰণম। কাঠত, শিলত নাইবা মাটিত ভগৱান বিৰাজমান নহয়। ভগৱান আমাৰ হৃদয়ত বা ভাৱনাত। গতিকে ভাৱনাই হৈছে মূল কাৰণ। এতিয়া অভ্যাসলৈ আহিলোঁ। শ্লোকান কণ্ঠস্থং গুৰুত্ব কৈছে। প্ৰথম শ্লোকসমূহ অৰ্থাৎ সুভাষিতখিনি মনত ৰাখিব লাগে, মুখস্থ কৰিব লাগে। তাৰপিছতে একপদনে উত্তৰত ভাৰতস্য কা ভাষা কামধেনু ইতি কথিতা সংস্কৃত ভাষা। সংস্কৃত ভাষা কেশাং মাতা অস্তি বিশ্বস্য কা মাতা এব পোষয়তি সত্যম কহ পিতা এব পালকঃ অস্তি জ্ঞানম সহোদরঃ এব সন্মার্গঃ নয়তি ধর্মঃ কহ মিত্রম এব সদা তিষ্ঠতি উত্তর দয়া কস্য ভূষণং দানমুচ্যতে উত্তর হস্তস্য কস্য ভূষণং শাস্ত্ৰমুচ্যতে উত্তৰ শ্ৰোতস্য। তাৰপিছত আহিলে পূৰ্ণবাক্যৰ উত্তৰ। সংস্কৃত ভাষা কামধেনু ইতি কথং উচ্যতে কামধেনু বয়ং যত ইচ্ছামহ তৎ সৰ্বং দদাতি অতঃ সংস্কৃত ভাষা কামধেনু ইব উচ্যতে। সত্যং মাতা ইব কথং ভৱতি সত্যং মাতা ইব পোষয়তি জ্ঞানং পিতা ইব কথং কাৰ্যং কৰোতি জ্ঞানং লব্ধা বয়ং সৰ্বং কাৰ্যং কৰ্তুং শক্নুমঃ অতএব জ্ঞান পিতা। ছাত্ৰস্য পঞ্চলক্ষণানি কানি সন্তি উত্তৰ কাক দৃষ্টি বক ধ্যানং শান নিদ্যা অল্পহাৰং জীৰ্ণ বস্ত্ৰম চ। হস্তস্য কণ্ঠস্য শ্ৰোতস্য চ ভূষণানি কানি সন্তি হস্তস্য ভূষণং দানং কণ্ঠস্য ভূষণং সত্যং শ্ৰোতস্য ভূষণম শাস্ত্ৰম চ। দেৱঃ কুত্ৰ ন বিদ্যতে ইতি উক্তম উত্তৰ দেৱঃ কাষ্ঠে পাষাণে মৃন্ময়ে চ ন বিদ্যতে ভাৱঃ কিমৰ্থম কাৰণমুচ্যতে
উত্তর ভাবেহি দেবঃ বিদ্যতে অতঃ ভাবঃ কারণম উচ্যতে। তৎপশ্চাৎ শ্লোক পূরণং কুরুত ভারতে সংস্কৃত ভাষা কামধেনু প্রকৃতিতা সত্যং মাতা পিতা জ্ঞানং ধর্মো ভ্রাতা দয়া সখা কাক দৃষ্টি বক ধ্যানং সানু নিদ্রা তথৈবচ হস্তস্য ভূষণং দানং সত্যং কণ্ঠস্য ভূষণম ন দেবো বিদ্যতে কাষ্ঠে ন পাষাণে ন মৃন্ময়ে। গতিকে তোমালোকে পাঠটো ভাল ধৰণে চাবা আৰু লিখিবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।